Hello friends, welcome to Legal GK. আজি আমাৰ 2020 self testing গেমত আমি ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেইটামান কুৱেশ্যন MCQs সলভ কৰিম। ফাণ্ডামেণ্টেল ৰাইটছৰ অবজেক্টিভ কুৱেশ্যন কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই প্ৰয়োজন হয়। তাৰোপৰি এজ এ চিটিজেন অফ ইণ্ডিয়া আমি আমাৰ মৌলিক অধিকাৰৰ বিষয়ে জানিব লাগে। যদিহে কিবা কাৰণত আপোনাৰ মৌলিক অধিকাৰ ভংগ হয় বা আনে যদি আপোনাৰ মৌলিক অধিকাৰ খৰ্ব কৰে তেতিয়াহ'লে আপুনি কোৰ্টৰ সহায় ল'ব পাৰে, আপুনি কেছ ফাইল কৰিব পাৰে। গতিকে চাওঁ আহক আজিৰ MCQত কি কুৱেশ্যন ইনক্লুড আছে। ইন আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন, দ্য টাৰ্ম ল ইন ফ'ৰ্চ ইন আৰ্টিকল 13 ক্লজ 3 মিনছ, ইয়াত চাৰিটা অপশ্যন আছে। আৰ্টিকল 13 ক্লজ 3 যিটো ল ইন ফ'ৰ্চ কোৱা হৈছে তাৰ মানে কি হয়। চ' অপশ্যন এত আছে অনলি ষ্টেটুটৰী ল, বিত আছে কাষ্টমছ এণ্ড ইউজেছ অনলি, এণ্ড চি অপশ্যনত আছে both A and B, আৰু অপশ্যন ডিত আছে নিউলি ফৰ্মড পাব্লিক অৰ্ডাৰ অনলি। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডেট ইজ both A and B. Statutory law as well as customs and uses all are included in Article 13 Clause 3 law in force. Come to next question. Article 13 Clause 2 states that Constitution or Article 13 Clause 2 কি provisions দিয়া আছে। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, that is the state shall not make any law which takes away or abridges the fundamental rights. গতিকে ষ্টেটে এনেকুৱা ধৰণৰ কোনো ল বনাব নোৱাৰে যিয়ে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট কৰে বা ইটছ টেক এৱে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ এগেইনষ্টত কোনো ধৰণৰ ল বনোৱাৰ অধিকাৰ আমাৰ ষ্টেটৰ হাতত নাই। চ' কাম টু নেক্সট কুৱেশ্যন। ইন কেশৱানন্দ ভাৰতী versus State of Kerala, it was held that এইটো এটা খুব ইম্পৰ্টেণ্ট কেছ ল হয়। ইয়াৰ কি ডিচিশ্যন লোৱা হৈছিলে এই কেছটোত সেইটো জনাৰ খুবেই প্ৰয়োজন। গতিকে চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয়। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। এই কেছটোত ডিচাইড কৰিছিলে যে আণ্ডাৰ দ্য এমেণ্ডেড আৰ্টিকল 368 all provisions of the Constitution, including those enshrined fundamental rights, could be amended. So, Article 368 যিটো constitutional amendment provisions দিয়া আছে তাৰ আণ্ডাৰত আমাৰ fundamental rights যিখিনি দিয়া আছে তাৰো amendment কৰিব পৰা যাব। Another important question is Article 14 guarantees equality before law and equal protection of law too. Article 14 is very important article of the Constitution. So Article 14 যিটো আমাৰ ইকুৱেলিটিৰ কথা কৈছে, ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল, চ' কাৰ কাৰণে এইটো দিয়া হৈছে। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, ডেট ইজ অল পাৰ্চনছ লিভিং উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া। চ' ইয়াত অকল চিটিজেনছৰ কথা দিয়া নাই, কিন্তু প্ৰত্যেকজন ব্যক্তি যিয়ে ইণ্ডিয়াৰ টেৰিটৰীৰ ভিতৰত থাকে সকলোকে এই অধিকাৰ দিছে, এই মৌলিক অধিকাৰ দিছে যাতে বিফৰ ল দে উইল বি ট্ৰিটেড এজ ইকুৱেল, আৰু ইকুৱেল প্ৰটেকশ্যন শুড বি গিভেন টু অল পাৰ্চন। কাম টু নেক্সট কুৱেশ্যন। এনি পাৰ্চন আণ্ডাৰ আৰ্টিকল 14 ডিনোটছ। চ' আৰ্টিকল 14 যিটো ডেফিনেশ্যন দিছে যে ষ্টেট শ্বেল নট ডিনাই টু এনি পাৰ্চন ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ লজ, ইয়াত যিটো এনি পাৰ্চন বুলি কোৱা হৈছে ইট ডিনোটছ টু, ইয়াত প্ৰশ্নটোত সোধা হৈছে যে কোনবিলাক বস্তুক বা কোনবিলাক কাক আমি এনি পাৰ্চন বুলি ডিনোট কৰিছোঁ। তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, that is any company or association or body of individuals, both citizens, non-citizens,
natural persons and legal persons. So এই গোটেইখিনিকে একেলগে আমি any person বুলি denote কৰিছোঁ under Article 14ত. Next question is, Article 15 Clause 1 prohibits the state to discriminate against citizens on the grounds only of. So Article 15 Clause 1ত যিখিনি আমাৰ ডিছক্ৰিমিনেশ্যনৰ কথা দিছে যে কোনটো কোনটো গ্ৰাউণ্ডত আমি ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰোঁ. So ইয়াত চাৰিটা অপশ্যন দিয়া আছে: ৰিলিজন, ৰেচ, কাষ্ট এণ্ড প্লেচ অফ বাৰ্থ. ওপৰত উল্লেখ কৰা কোনো এটা বস্তুকে ছাবজেক্ট হিচাপে লৈ পেলাই আমাৰ ষ্টেটে কোনো ধৰণৰ এনেকুৱা ল বনাব নোৱাৰে যিটোৱে আমাক ডিছক্ৰিমিনেট কৰে অন দ্য বেচিছ অফ ৰিলিজন, ৰেচ, কাষ্ট এণ্ড প্লেচ অফ বাৰ্থ. গতিকে ইয়াত কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি. Next question is, the group of people in the state to constitute backward class to satisfy Article 15 Clause 4 is left to. Article 15 Clause 4ত actually আমাক এটা provision দিছে যে কিছুমান backward classক আমি special status আমি দিব পাৰোঁ. So সেই গ্ৰুপটোৰ ডিচিশ্যনটো কোনে কৰিব যে কোনবিলাক মানুহ গ্ৰুপত আমি ইনক্লুড কৰিব পাৰিম. বেকৱাৰ্ড ক্লাছৰ যিটো গ্ৰুপ, যিটো আমাৰ স্পেচিয়েল ষ্টেটাছ দিয়া হৈছে, তাৰ কাৰণে who actually decide what type of people will be included on that group. So ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে. কাৰেক্ট অপশ্যন will be option C, that is the President of India. Next important question is, untouchability is abolished and its practice is punishable according to. So constitutional kuntu article amar untouchability is abolished. Yat sarita option dia ase and the correct option will be option C, that is Article 17. Next question is, Article 19 Clause 1 includes. So Article 19 of the Constitution generally provide freedom. কিন্তু ইয়াত প্ৰশ্ন সোধা হৈছে যে আৰ্টিকল 19ৰ ক্লজ 1ত কি কোৱা হৈছে. সো ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন উইল বি অপশ্যন এ, ডেট ইজ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন. সো নেক্সট কুৱেশ্যন ইজ, আৰ্টিকল 19 ক্লজ 1 সাব ক্লজ এ guarantees freedom of speech and expression to. সো ইয়াত সোধা হৈছে যে যিটো আমাক ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ কথা কৈছে সেইটো একচুৱেলি কাক ৰেফাৰ কৰিছে. ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন উইল বি অপশ্যন এ, ডেট ইজ অল চিটিজেন অফ ইণ্ডিয়া. নেক্সট কুৱেশ্যন ইজ, ফ্ৰীডম আণ্ডাৰ আৰ্টিকল 19 আৰ. ইয়াত চাৰিটা অপশ্যন দিয়া আছে. আৰ্টিকল 19ত যিটো আমাৰ ফ্ৰীডমৰ কথা কোৱা হৈছে সেইটো অপশ্যন এত দিয়া আছে চেক্ৰচেণ্ট এণ্ড ইনএলাইনেবল. অপশ্যন বিত কৈছে এবছলিউট উইদাউট এনি ৰেষ্ট্ৰিকশ্যন. অপশ্যন চিত কৈছে ছাবজেক্ট টু ৰিজনেবল ৰেষ্ট্ৰিকশ্যন. চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডেট ইজ বোথ এ এণ্ড চি আৰ কাৰেক্ট. আমাৰ যিটো ফ্ৰীডম আমাক দিছে কনষ্টিটিউশ্যনে, দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট আৰু সেইটো আমাৰ এজ এ চিটিজেন আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় আৰু এইটো ইনএলাইনেবল হয়. এইটো আমাক কোনো আমাৰ পৰা কাঢ়ি নিব নোৱাৰে. বাট এট দ্য ছেইম টাইম ইট ইজ ছাবজেক্ট টু ৰিজনেবল ৰেষ্ট্ৰিকশ্যন. কিছুমান আমাৰ পাব্লিক ইণ্টাৰেষ্ট বা নেশ্যনেল ইণ্টাৰেষ্টৰ কাৰণে আমাৰ যিটো ফ্ৰীডম আছে তাত আমাক ৰিজনেবল ৰেষ্ট্ৰিকশ্যন কিছুমানো দিয়া আছে. কাম টু নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ নট কাৰেক্টলি মেটছ. তলত আমাৰ চাৰিটা অপশ্যন দিয়া আছে. অপশ্যনৰ লেফ্ট ছাইডে আমাৰ ফ্ৰীডম কিছুমান মেনশ্যন কৰা আছে আৰু ৰাইট ছাইডে আন কিছুমান ফ্ৰীডমৰ কথা কোৱা আছে. ইয়াত সুধিছে যে ৱেডাৰ ৰাইট এণ্ড লেফ্ট both are matched with each other or not. So ইয়াত নেগেটিভ কুৱেশ্যন সোধা হৈছে যে not correctly matched. ইয়াত যদি আপুনি প্ৰথম অপশ্যনটো চাই ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, ৰাইট ছাইডে যিটো ফ্ৰীডমৰ কথা কৈছে ইনক্লুড ফ্ৰীডম অফ প্ৰেছ. So it is a correct option. Next come to B,
freedom of conscience. Right side দিছে আপোনাৰ include right to wear and carry kirpans by Sikhs. So definitely it is a freedom of conscience. Next, option C, right to personal liberty. Right side দিছে include right to carry on any trade or business. আৰু option D দিছে right to equality, whether it is related to whether it is includes principle of natural justice. So already I have mentioned about option A and B, so you have to tell me whether C and D are correctly matched with each other or not. So ইয়াত শুদ্ধ উত্তৰটো হ'ব option D, right to equality is not include the principles of natural justice. Next question is, right to life does not include right to die. ইয়াত চাৰিটা অপশ্যনত বেলেগ বেলেগ কেছ ল দিয়া আছে. So কোনটো কেছ লত the above mentioned statement was held? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, that is জ্ঞান কৌৰ versus State of Punjab. এই কেছটো ডিচাইড কৰিছিলে যে আমাৰ যিটো আৰ্টিকল 21ত ৰাইট টু লাইফ দিয়া হৈছে, ইট ডাজ নট ইনক্লুড ৰাইট টু ডাই. কাম টু নেক্সট কুৱেশ্যন. ৰাইট টু ফ্ৰীডম অফ ৰিলিজন কেনট বি ৰেষ্ট্ৰিক্টেড অন দ্য গ্ৰাউণ্ড অফ কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকললৈকে আমাক ৰাইট টু ফ্ৰীডম অফ ৰিলিজন দিয়া আছে কমেণ্টত মোক জনাব, কাৰণ এইটো কুৱেশ্যনো আহি যাব পাৰে. It is a very important article under the India. কিন্তু ইয়াত সোধা হৈছে যে আমাক যিটো ফ্ৰীডম অফ ৰিলিজন দিছে, it cannot be restricted on the ground of, কিছুমান ৰেষ্ট্ৰিকশ্যন অলৰেডি কনষ্টিটিউশ্যনে আমাক দিছে, কিন্তু কোনটো গ্ৰাউণ্ডৰ আণ্ডাৰত আমাৰ সেই ৰেষ্ট্ৰিকশ্যনবিলাক ইনক্লুড নহয়. অপশ্যন এত আছে পাব্লিক অৰ্ডাৰ, অপশ্যন বিত আছে ছিকিউৰিটি অফ ষ্টেট, অপশ্যন চিত আছে হেল্থ, অপশ্যন ডিত আছে morality. So ইয়াত শুদ্ধ উত্তৰটো হ'ব option B, that is security of state. Come to next question. On which one of the following freedoms can reasonable restriction be imposed on the ground of security of the state? ইয়াত চাৰিটা অপশ্যনত ডিফাৰেণ্ট ফ্ৰীডমৰ কথা মেনশ্যন কৰিছে. Speech and expression, peaceful assembly, association or union. Option D আছে freedom of movement. So কোনটো ফ্ৰীডমত আমাৰ reasonable restriction দিয়া আছে on the ground of security of the state? That is option A, freedom of speech and expression. Next question is, the doctrine of double jeopardy in Article 20 Clause 2 means Article 20 Clause 2 যিটো আমাক ডাবল জিঅপাৰ্ডিৰ কথা কোৱা হৈছে, তাৰ মিনিংটো কি হয়? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন উইল বি অপশ্যন A, that is no one can be tried and punished more than once for the same offense. So এটা অফেন্সৰ কাৰণে, ছেম অফেন্সৰ কাৰণে এজন মানুহক দুবাৰকে ট্ৰাইড কৰিব নোৱাৰে ইন দ্য কোৰ্ট অফ ল আৰু পানিছমেণ্ট দিব নোৱাৰে. নেক্সট কুৱেশ্যন ইজ ৰিলেট টু আৰ্টিকল 23. So if you remember what is provided under Article 23, then here 4 options are given. এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? So correct option will be option A, that is according to Article 23, traffic in human beings, beggary, slavery and bonded laborers are prohibited. So এই গোটেইকেইটাই আমাৰ under Article 23 কোৱা আছে. Next question is, doctrine of self-determination enacted in Article 20 Clause 3 means. Article 20ত আমাক তিনিটা ডক্ট্ৰিনৰ কথা কোৱা আছে যে prosecution, that is a person must be accused of an offense, then double jeopardy,
ইয়াত সুধিছে যে self incrimination the another doctrine of article 20 clause 3 তাৰ মানে কি হৈছে ইয়াত চাৰিটা অপশন দিয়া আছে option A is the correct answer that is no person accused of an offense can be compelled to be witness against himself so যদি কোনবা মানুহক accused কৰা হয় for an offense তেনেহলে সেই মানুহজনক নিজৰ এগেইনষ্টত উইটনেছ হ'ব কাৰণে বা নিজৰ এগেইনষ্টত কিবা ষ্টেটমেণ্ট দিবৰ কাৰণে বাধ্য কৰাব নোৱাৰে come to next question the following are not included in the right to personal liberty আমাৰ article 21 ত right to personal liberty ৰ কথা কোৱা আছে ইয়াত সুধিছে যে তলৰ কোনকেইটা কোনটো actually right to personal liberty ৰ আন্ডাৰত নপৰে নেগেটিভ কুৱেশ্যন হয় so yet correct option will be option D that is freedom from arrest baki gute kete amar right to personal liberty underat pore right not to be tortured right to free legal aid right to equality of wages ajir sessioner last question to loi ahu the remedial fundamental right the backbone of fundamental rights guaranteed under article 32 is available to amar article 32 jitu provisions dise amak fundamental right it is called the backbone of all the fundamental rights karon ami article 32 joriote ami amar jodi kiba fundamental right violate hoy tetia hale supreme court leke ami jabo paru aru supreme court under article 32 joriote Supreme Court or etu power ase je they can issue or orders or writs so that amar jikhini fundamental rights violate hoy hekhini jate enforce koribo pare ei question tut hudha hoise je article 32 is available to yat sarita option dia ase article 32 to kak actually refer korise yat huddha uttor to hobo option C that is all persons natural or artificial citizens as well as non-citizens. So, hokolure karne a article 32 is available. Hope you like the session. Each and every question of this session is important. So, kune kiman marks pale please comment or janabo. See you in the next video. Till then, take care. Bye bye.